তাৰপৰা ক'ত আছিলো এইটো পাৰিবাগে আৰু ন এনেকুৱা ৰিলেটেড কুৱেশ্যন কেইটা অলপ চলপ বনাবহে লাগে ইয়াৰ পিছত অকণমান পদ্ধতি কেইটামান চাই দিওঁ ন বেছি ডিটেইল নাযাওঁ অকণ ওপৰে ওপৰে চাই দিম চাই পেলাই যদি এটা ক্লাছতে আদায় হৈ যায় ইয়াতকৈ ভাল একো হ'বই নোৱাৰে আৰু যদি এটা ক্লাছত আদায় নহয় তেতিয়াহ'লে এক্সট্ৰা ভিডিঅ' বনাব লাগিব আৰু ন তো চাওঁ যদি হৈ যায় ভাল কথা নহ'লে দেখা যাব অ'কে তো সেয়াই ক'ত আছিলো এই তাই কুৱেশ্যনটো বহুত বেছিক আছিলে এই কিবা এনেকুৱা আছিল মানে ডাবু বোলে কোনোবা ল'ৰা এটা আছিলে বা ছোৱালী আছিলে যোগী তাৰ মানে কি আছিলে তাৰ ওচৰত যদি 99 ৰুপিজ থাকে আৰু 100 ৰুপিজ আছে মানে তাক 99 ৰুপিজ তাৰ ওচৰত আছে আৰু ৰবা সি 99 ৰুপিজ পায় হা আৰু যিটো বাবু আছে বাবুৱে কিমান পাব লাগে নহয় ঠিক উল্টা হৈ আছে কথাটো ৰবা পাইছো বুজাই নাই বুজিছো মই কুৱেশ্যনটো কৈ দিছো ৰবা distribute 100 rupees between Babu and Dabu so that Dabu gets rupees 99 more than Babu. Babutke 99 টকা বেছিকে পাবলৈ হলে মানে বাবুৱে কিমান পাব লাগিব ডাবুৱে 99 টকা বেছি পাবলৈ হলে বাবুৱে কিমান পাব লাগিব সেইটো সুধিছে তো 1 rupees ন সেইটো সিম্পল ওলাই আছে হয় 100 টকাতে ডিস্ট্ৰিবিউট কৰিব লাগে ন হয় স্যার হয় তেতিয়াহ'লে এটাই ঠিকে আছে একো নাই তো ক'ত যাম ফাৰ্ষ্টত চোৱা এই তোমালোকৰ এক্সাৰচাইজ নাম্বাৰ 3.3 আৰু 3.4 আছে নেকি 3.3 আৰু 3.4 আৰু ৰবা আৰু এটা আছে আৰু এটা 3.3 3.4 3.5 এই গোটেইকেইটাত যিমানখিনি কুৱেশ্যন আছে ন গোটেইখিনি কুৱেশ্যন গোটেইকেইটা মেথডত মানে সলভ কৰিবলৈ চাবা নাম্বাৰ 1 কি আছে এইটো অকমান ইন্টাৰেষ্টিং দেই তো নাম্বাৰ 1 তোমাৰ লিনিয়াৰ ইকুৱেশ্যন সলভ কৰিবলৈ তিনটা মেথড আছে হয় সেইটো পাইছা চাগে আচ্ছা সেইটো বাদ দিয়া এই অকমান এই হেৰি এখন অকমান অফ টপিক যাম দেই এই হেৰি চিনেমাখন চাইছা মহব্বতে বুলি চিনেমা এখন আছে যে চাইছা গুৰুকুল বুলি কয় যে অকমান এনে হাই এনে হয় বুলি কৈ দিয়াচোন তাত মানে গুৰুকুলৰ তিনটা ৰুল আছিলে এটা কয় প্ৰতিষ্ঠা এটা অনুশাসন আৰু এটা প্ৰতিষ্ঠা পৰম্পৰা অনুশাসন এনেকা তিনটা আছিলে তো লিনিয়াৰ ইকুৱেশ্যন সলভ কৰিবলৈও তিনটা মেথড আছে এটা প্ৰতিস্থাপন এটা অপনয়ন আৰু এটা বজ্ৰগুণন প্ৰতিস্থাপনটোক কয় সাবস্টিটিউশন অপনয়নটোক কয় এলিমিনেশন আৰু বজ্ৰগুণনটোক কয় ক্ৰছ মাল্টিপ্লিকেশ্যন নে ক্ৰছ প্ৰডাক্ট সামথিং এনেকুৱা কিবা নাম এটা আছে তাৰপিছত আৰু এটা আছে তিনটা বস্তু সেই লগা আৰু এটা বস্তু আছে সেইটো শুনিছাই চাগে মানে সেই তিনিৰ যিটো কম্বিনেশ্যনটো নহয় এইটো তিনি নহয় জানো তিনিৰ কম্বিনেশ্যন আৰু এটা আছে তো যদি শুনিছা হয় বুলি কৈ দিবা wear your mask properly মাজৰটো পাহৰি গলো wash your hands frequently আৰু maintain a distance of 2 meters তো সেই তিনটা যিটো আছে ন সেই তিনিটোৱে মানে গোটেই বস্তুবিলাক চলাই থাকে কেতিয়াবা এনেকুৱা লাগে আৰ্ট কোনো ট্ৰায়াঙ্গলে নেকি বাৰু ক'ত আছিলো A1 এইটো ওকে প্ৰতিস্থাপন তো ফাৰ্ষ্টত আহিম প্ৰতিস্থাপন পদ্ধতি বা এটোক কয় এলিমিনেশন না এইটো এলিমিনেশন নহয় এটোক কয় সাবস্টিটিউশন সাবস্টিটিউশন বা প্ৰতিস্থাপন পদ্ধতি এটোত কি কৰে সিম্পল একদম সবচে সিম্পলেস্ট ইকুৱেশ্যনটা লম ফৰ এক্সাম্পল x + y = 7 ইকুৱেশ্যন নম্বৰ 1 আৰু কি কবা x - y = 3 একদম সিম্পলেস্ট লৈছো যাতে কৰিবলৈ ইজি হয় যাতে দিয়া তোমালোকক কামগিৰা দিম কৰিবলৈ তো কি কৈছে মাইক বিলাক অন কৰি থৈ দিবা ইমান মানে ঠাণ্ডাকে ভাল নালাগে ক্লাছ ওকে তো কি কৰিবা ফ্ৰম লিখিব পাৰা বা এতিয়া লিখিব পাৰা বা একৰ পৰা আজি লিখা ফ্ৰম ইকুৱেশ্যন 1 কি লিখিবা x + y = 7 এটো এজ ইট ইজ লিখি থোৱা তাৰপৰা ইয়াৰ পৰা কি কৰিবা যিকোনো এটা হয় x নহয় y কি কৰিবা সাপোজ y লিখিছো y = y টো এফালে ৰাখিবা বা x টো এফালে ৰাখিবা তাৰপৰা কি কৰিবা ইয়াত যিটো এক্সট্ৰা থাকে সেইটো ইফালে পঠিয়াই দিবা 7 - 6 এটো হৈ গ'ল ইকুৱেশ্যন নম্বৰ তোমাৰ 3 এইখিনি লাগে ঠিকে আছে ন অলপ বুজি পাইছা সবে মানে ভালকে বুজি পোৱা আৰু এনে ৰিপিট কৰি দিছো হয় পাইছো হয় স্যার তো হয় স্যার তাৰ পিছত লিখিবা পাইছো স্যার বঢ়িয়া তাৰপৰা লিখিবা ফ্ৰম টু বা 2 নং সমীকৰণৰ পৰা যি লিখা আৰু এইখিনি অকমান ফাংফুং কৰি দিছো দেই তো কি কৰিবা x - y = 3 তো যেটো x ৰ ভ্যালু বা y ৰ ভ্যালু এই ইকুৱেশ্যন 3 ত পাতা সেটোকে ইয়াত পাতি দিলে হ'ল ভ্যালুটো এটোৰ জায়গাত হয়
তো লিখোতে কি লিখিবা y জেগাত কি লিখিবা x minus y জেগাত লিখিবা 7 minus x আৰু এইটো কৰোঁতে ব্ৰেকেট ইউজ কৰিবা কাৰণ এইফালে মাইনাছ আছে ব্ৰেকেট থাকিলে বাকি মাইনাছ থাকিলে ব্ৰেকেটডাল মানে দিবলৈ সাজু হৈ থাকিবা আৰু দেই তাৰপৰা নেক্সট পইণ্ট ধৰা আৰু কি ক'ম ৰবা okay so implies কি লিখিবা x minus 7 minus minus plus x equal to 3 এটো কিমান হ'ব এটো হ'ব তোমাৰ twice x আৰু minus 7 টো ইফালে গলে কিমান হ'ব 3 plus 7 implies কৈ দিয়া বাকিটো twice x equal to 10 x equal to কিমান 5 5 বঢ়িয়া তো x ৰ ভ্যালু 5 পাই গলো এই যেটো x ৰ ভ্যালু পালো সেইটো 3 নম্বৰ ইকুৱেশ্যনত পঠিয়াই দিম মানে কাটি দিম কিমান হ'ব equation 3 implies 3 ৰ পৰা by from equation 3 we get এনেকৈ লিখিব পাৰা তো কি লিখবা y equal to 7 minus x equal to 7 minus 5 equal 7 minus 5 কৰিলে 2 পাবা তো therefore the required solution is বা হেয়ত লিখিম এটাকে নিৰ্ণয় এটা অসমীয়াত লিখিম এটা ইংলিছত লিখিম এটাকে নিৰ্ণয় মূল কিমান হ'ব x টো আগত লিখে 5 y টো পিছত লিখে 2 সফা তো ইয়াতটো কাৰো ডাউট নাই চাগে হয় না যদি আছে কৈ দিয়াচোন মই বহুত ভাল পাম এক্সপ্লেইন কৰিবলৈ নাই ন নাই স্যার বৰ দুখ নাই লাগিলে স্যার বৰ দুখ লাগিলে তো এটো মচিব পাৰি ন ভয়া পাৰে আৰু এটা ইকুৱেশ্যন কোৱাচোন বেছি টান নকবা ইজি কবা মানে বহুত টাইম লাগিব নহলে টান মতলব সেই ধৰা একদম বোলে 27 29 113 এনেকুৱা টাইপ নকৰিবা আৰু সিম্পল ইন্টিজাৰ নাম্বাৰ কোৱা যাতে কৰিবলৈ বহুত বেছি টাইম নালাগে বেছি হেৰিও নহয়গে মানে ঠিক আছে অকমান ইকুৱেশ্যন এটা কৈ দিয়া কি আছে কৰি চাও x plus 2y equal to 3 x plus 2y equal to 3 বঢ়িয়া আৰু এটা 5x minus y equal to 7 5x minus y equal to 7 তো ইয়াত কি কৰিম ইয়াত এটা কাম কৰিম আগতে কি কৰিছিলো ইয়াৰ আগত যেতিয়া একো নাছিলে এটা এনেকুৱা টাইপৰ কৰি আছিলো ন কোএফিচিয়েন্ট নথকা ইকুৱেশ্যন কৰিছিলো এতিয়া কি কৰিম কোএফিচিয়েন্ট থকা এটা বনাই লম এটো কি থাকিব ধৰা x plus twice y equal 3 implies x equal to 3 minus twice y লিখিব লাগে খালি নিলিখো এটো কৰিলে ইজি হয় খালি নকৰো এনেকুৱা এটা বেলেগ এটাও কৰি চাও হয় নাই twice y থকা তো কি কৰিবা 3 minus x লিখিবা implies তোমাৰ y equal to কিমান হ'ব 3 minus x by 2 এনেকুৱা টাইপৰ এটা এনেকুৱা টাইপৰ মানে হৈ যাব এটা ন টাইপটো কোন বেলেগ যে নাম্বাৰ 3 তাৰপিছত কি কৰিবা ইকুৱেশ্যন নাম্বাৰ 2 পৰা কি পাবা 5x minus y equal to কিমান হ'ব 7 implies 5x minus y জেগাত পাতি দিয়া 3 minus x by 2 এটো ব্ৰেকেটৰ ভিতৰত ৰাখিব পাৰা এটো ৰাখিয়ে দিয়া কি প্ৰবলেমটো আছে তাৰ পিছত আৰু কি থাকিলে আৰু ঐ বৰষুণ আহিছে না তোমালোকৰ ফালে বতৰটো বেয়া কিন্তু এতিয়ালৈকে বৰষুণ অহা নাই আমাৰ ফালে ঢালি আছে বতৰ বেয়া অ স্যাৰ স্যাৰ আহিব আৰু আমাৰ ফালে লাহে আমাৰ ফালে ঢালি আছে তাকে ৰবা এটো আমাৰ ওপৰত ফালে ঠাই দিওঁ একেবাৰে আৰম্ভণিটো কৰি দিছে। বঢ়িয়া এটো ওপৰত ঠাই দিওঁ 5x into 2 minus a minus a plus a কি হ'ব -3 তারপর মাইনাসে কি হ'ব প্লাস এটো হ'ব তোমাৰ প্লাস x by 2 ইকুয়াল এটো হ'ব 7 কাবাৰ কিবা স্টেপটো খেলি মেলি আছে নি থাকিলে কৈ দিয়া মই এক্সপ্লেইন কৰিম নাই স্যার বৰ দুখ লাগিলে শুনি তাৰ পিছত এটো তোমাৰ হ'ব 11x - 3 by 2 ইকুয়াল টু 14 এই 2 টো আঁতৰাই দিও ন এটো স্টেপতে ইফালে গুচি যাব তাৰ মানে ইকুয়াল টু 14 into 2 লিখিব পাৰা এটো ইফালে গুচি গল implies এটো হ'ব তোমাৰ 11x মাজত কিবা স্টেপ ভুল কৰিছো নি মই 28 ৰ পৰা এটো গল নাই 25 কৰা ঠিকে আছে ন কৰিছে নেকি কোৱাচোন ক'বাত কৰিলো যদি কিবা কিবি হ'ব পাৰে এইটো চাওকচোন কোনটো 5 অ স্যাৰ এটো 7 into 2 হ'ব লাগিছিল নেকি ন সেইটো দুবাৰ লগাই দিলে এইটো ন এইটো হয় না এইটো দুবাৰ কৰি দিলো হয় তাকে নুসুধালে বিপদে আছিলে দেখোন ভুল কৰাই দিছিলা কি হ'ব এনেকে এইটো হ'ব 10x minus এইটো 3
প্লাছ এক্স ইমপ্লাইজ এইটো তোমাৰ হ'ব 11x তাৰপিছত এইটো কিমান হ'ব এইটো ইফালে গুচি গ'লে 14 minus 17 14 plus 3 হৈ যাব তোমাৰ 17 implies x equal to হ'ব 17/11 এইটো কি কৰি দিলা ফ্ৰেকশন ওলাই গ'ল তাৰপা এইটো হৈ গ'ল ৰবা দেই স্ক্ৰিনশ্বটটা মাৰি থৈছো দেখাব শ্ব অফ কৰিবলৈ মজা হ'ব এইটো ক'ত আছিলো এইটো তোমাৰ 11 ন মজা তাৰপা ওকে এইটো সাইডে কৰো এইটো সাইডে কি কৰিবা এতিয়া ইকুৱেশ্যন কি ল'ম এই গোটেই বস্তুটো ইকুৱেশ্যন 3 ত পাতি দিম ইকুৱেশ্যন 3 টো কি আছিলে y equal to 3 minus x/2 নেকি ন হয় বঢ়িয়া স্যার এইটো চোৱা এই যিটো সলিউশন পোৱা ন এই সলিউশনটো তুমি ইয়াতো পাতিব পাৰা ইয়াতো পাতিব পাৰা ইয়াতো পাতিব পাৰা ইয়াত পাতিলে ইজি হয় কাৰণ এই কামটো কৰি থোৱা আছে দেই যিটোত মন যায় সেইটোত পাতিবা একো ধৰা বন্ধা নিয়ম নাই এইটোত কৰিলে মানে ভাল হয় আৰু ইজি হয় কৰিবলৈ তো y equal to কি হ'ব 3 minus 17/11/2 equal to এইটো ডাইৰেক্ট কি কৰিবা এইটো হ'ব তোমাৰ 33 minus 11 by minus 17 by 11 তলত 2 আৰু এইটো কি কৰিবা এইটো 2 টো তলত লৈ আহিবা মানে এইটো ইয়াৰ লগত মাল্টিপ্লাই হয় ন লিখি দিছো তো এইটো কিমান হ'ব 3 minus 7 এইটো কৈ দিয়া 13 minus 33 minus 17 মই মাইনাস কৰিব পাহৰি থাকিলো হেল্ল' চেক কৰিছো ৰ'ব পটাপট স্যার 16 16 গোন্ধাইছিলে 16 বঢ়িয়া তো এইখিনিলৈকে হৈ গ'ল এইটো স্ক্ৰীনশ্বটটা মাৰিলো আৰু এখন মুছি দিম এতিয়া তো ক'ৰবাত ভুল হৈছে নি আকৌ হ'বতো নালাগে নাই হয় মই বঢ়িয়া কৰি গৈ আছো লগে লগে একেই হৈছে এই বঢ়িয়া তাৰপিছত চোৱা এতিয়াতো আৰু এটা অপশ্যন আছে এতিয়া যদি মই এই 2 আৰু 11 টো মাল্টিপ্লাই কৰি দিওঁ কিমান হ'ব 22 হ'ব ওপৰত হ'ব তোমাৰ এনেতো এনেকে কৰিব পাৰা 16 to 22 কৰিব পাৰা কিন্তু নকৰো কিয় নকৰো ইয়াত 2 এটা আছে আৰু ইয়াত 16 এটা আছে তাৰমানে গোল্ডেন অপৰচুনিটি ইয়াত কি কৰিম এইটো কাটি চবে ভাল পায় নাই কাটিব পালে একদম হয় ল'ৰা ছোৱালী বহুত ভাল পায় কাটিবলৈ কাটি নিদিবা বেয়া লাগে দেখি এইটো 8 হ'ব আৰু ওপৰত তোমাৰ 8 থাকিব তলত থাকিব 11 হয়নে তো হয় তো ইমপ্লাইজ কি লিখিবা y equal to 8/11 তাৰপিছত লিখিবা therefore the required solution is বা নিৰ্ণয় মূল কি হ'ব নিৰ্ণয় মূল এইটো কিমান আছিল 17/11 এইটো 8/11 হৈ গ'ল এনেকুৱা কুৱেশ্যন বিলাকত এটাই ভাল তোমাৰ ফ্ৰেকশনত ওলালে মানে এইটো প্ৰায় একে ওলায় বেছিভাগত মানে ডিনমিনেটৰটো তলত যিটো থাকে সেই দুটা প্ৰায় একে ওলায় হ'ল ন এই গোটেই বস্তুটো মুচিব পাৰিনে পাৰি স্যার পাৰিবা এইটো কি কথাটো আছে একো টেনচন নাই হয় নাই একেটা কুৱেশ্যনকে কি কৰিম একেটা কুৱেশ্যনকে এই প্ৰতিস্থাপনটো হ'ব হয় নাই দুইটা মেথডে কৰি দেখালো নে কিবা কৰিব লাগিব নি নালাগে চাগে পাৰিবা নালাগে স্যার বঢ়িয়া নালাগে স্যার নালাগে স্যার বঢ়িয়া ঠিক আছে নেক্সট ওলাই আগবাঢ়ো নেক্সট কি আছিলে তোমাৰ এলিমিনেশ্যন আচ্ছা এলিমিনেশ্যন বঢ়িয়া তো ফাৰ্ষ্ট কুৱেশ্যন মই কি লৈছিলো x plus y equal 7 লৈছিলো নেকি নে 17 সামথিং কিবা লৈছিলো 7 লৈছিলো মেবি আৰু সেকেন্ডটো কি আছিলে x minus y equal to 5 নে কিমান আছিলে বাদ দিয়া কিমান আছিলে ইমান ইম্পৰ্টেন্ট নহয় কুৱেশ্যনটোকে চাম এইটো নতুনকে কৰি চাওঁ তো এলিমিনেশ্যনত কি হ'ব সবে বেলেগ বেলেগ ধৰণে কৰি চাগে দেই মোৰটো বেলেগ হ'ব পাৰে অকমান কিন্তু ফাণ্ডামেণ্টেলটো একে তো কি কৰিবা ইয়াত দেখিছা x plus y x minus y এনেকে আছে তো যদি ভালকে চোৱা যদি মই 1 নম্বৰ ইকুৱেশ্যন আৰু 2 নম্বৰ ইকুৱেশ্যনটো দুইটা যদি প্লাস কৰি দিওঁ তাৰমানে এনেকুৱা টাইপত ধৰা x minus y equal to 7 equal to 5 এনেকুৱা টাইপত যদি ধৰা ডাইৰেক্ট যদি প্লাস মাইনাস মানে প্লাস কৰি দিওঁ ন প্লাস কৰি দিলে কি হ'ব এই y কটা যাব কি থাকিব ইয়াত twice x থাকিব আৰু ইয়াত থাকিব তোমাৰ 12 হয়নে 12 নাই স্যার 2 ঠিক কৰিছে ঠিকে আছে হয় বঢ়িয়া ডাইৰেক্ট প্লাস কৰি দিলে এইটোৱে কাট খাই যাব আৰু এইটো 12 থাকিব লিখোতে এনেকে লিখো অকণ বেলেগকে লিখিম তাৰপিছত কি কৰিবা x equal to কি হ'ব 12/2 হ'ব ইমপ্লাইজ x equal to হ'ব তোমাৰ 6 সফা তো এলিমিনেশ্যন বহুত মজা কৰিবলৈ হৈ গ'ল
ইয়াৰ মেইন যিটো তোমাৰ মেইন যিটো মানে কি বুলি কয় ভিতৰৰ জকাটো ন ভিতৰৰ স্কেলিটনটো এইটো বাকি চাওঁচোন কেনেকে লিখে কি কৰে তো কি লিখিবা ফ্ৰম 1 লিখিবা বা 1 ৰ পৰা যি লিখা ফ্ৰম 1 বা ইকুৱেশ্যন 1 এনেকে লিখিবা তো কি হ'ব ফ্ৰম 1 and 2 দৰকাই নাই এইটো ডাইৰেক্ট এটা কাম কৰিব পাৰা হিয়াৰ কৰিব পাৰা বা ইয়াত লিখিবা দে হিয়াৰ লিখিব পাৰা ইয়াতো লিখিব পাৰা যি মন যায় লিখা লিখিলে মানে কি হয় এই লিখাটো এটা অলংকাৰ ঠিক আছে এইটো এটা অলংকাৰ জাস্ট লিখিলে দেখিব ভাল লাগে আৰু হিয়াৰ চিয়াৰ নিলিখিলেও চলে বাট লিখিলে ভাল লাগে কি ক'ব হিয়াৰ কি কৰিবা এটা কাম কৰা ইকুৱেশ্যন 1 প্লাছ ইকুৱেশ্যন 2 ডাইৰেক্ট কি কৰি দিয়া প্লাছ কৰি দিয়া প্লাছ কৰি ইমপ্লাইজ এইফালে এনেকে লিখি দিয়া তাৰপৰা কি হ'ব x প্লাছ তোমাৰ যিটো লেফ্ট হেণ্ড চাইড টু লেফ্ট হেণ্ড চাইডৰ লগত প্লাছ হ'ব x প্লাছ y প্লাছ x মাইনাছ y ইকুৱেল টু ৰাইট হেণ্ড চাইডটো হ'ব ৰাইট হেণ্ড চাইডৰ লগত প্লাছ তাৰমানে 7 প্লাছ 5 ইমপ্লাইজ x প্লাছ y ব্ৰেকেটডাল উঠাই দিয়া এইটোতো প্লাছ মাইনাছৰ কেছেই নাই ডাইৰেক্ট যেনেকৈ হ'ব তেনেকৈ তো এইখিনিত কি কৰিব পাৰা নিজৰ ফেভৰেট কামকেইটা কৰিব পাৰা কাটি দিব পাৰা নাকাটিলেও চলে তো এইটো হ'ব তোমাৰ টুৱাইচ x এইটো হ'ব তোমাৰ 12 ইমপ্লাইজ x ইকুৱেল টু তোমাৰ 6 পুৰা ফুললি ইজি ন কুৱেশ্যনটো ইজি কুৱেশ্যনটো ইজি লৈছো বঢ়িয়া কুৱেশ্যনটো ইজি লৈছো তো নেক্সট ধৰা এইটোকে লৈছো দেই এইটোতো অকণ ভাল হ'ব চাগে কৰিবলৈ এতিয়া লিখা ফ্ৰম 2 বা 2 নম্বৰ সমীকৰণৰ পৰা ডাইৰেক্ট 2 বুলি লিখিছো ৰবা डायरेक्ट 2 पार কৰিছো কি x minus y equal 5 implies x to x मतलब क्या x मतलब 6 minus y equal to 5 এটো বহুত ধৰণে কৰিব পাৰা মই এনেকৈ কৰিছো y equal to কিমান হ'ব -1 হ'ব নেকি হয় বঢ়িয়া এটোকে এখন সিম্পলিফাই নহয় নহয় উল্টা কৰিলো হয় নাই 1 হ'ব নেকি ন 11 1 হ'ব 1 হ'ব ঠিক আছে হয় তো এটোকে আকৌ এবাৰ সিম্পলি কৰি চাওঁ হয় নাই কি হ'ব -y ইকুৱেল টু কিমান হ'ব ইফালে -1 হ'ব ইমপ্লাইজ y ইকুৱেল টু 1 হয় হয় বঢ়িয়া তো x কিমান পালো 6 পালো y কিমান পালো 1 পালো তো লাষ্টত লিখিবা therefore নিৰ্ণয় মূল 6,1 হ'ব ন হ'ব এটো মছো দেই তোমালোকে লগে লগে কৰি যাবা অইনটো নাই মানে নহলে আমনি পাই যাবা এসোপা জানোৱে এবাৰ পাৰোৱে কিনো ৰিপিট কৰি দিম তেনেকুৱা টাইপ হ'ব মানে তো লগে লগে কৰি গ'লে অন্তত মানে সেইটো থাকিব উলিয়াব লাগে এনসাৰ উলিয়াব লাগে সেই ধান্দাটো থাকিব মানে বাৰু আৰু নেক্সট আৰু এটা কৰো তুমি আৰু এটা কৈছিলা নহয় কোৱেশ্চনটো কি আছিলে কোৱেশ্চনটো নহলে এনেও আৰু এটা কৈ দিয়া সেইটো হেৰিয়ত কৰিম অপনয়নত কৰিম কি অপনয়ন আছে এলিমিনেশ্যন একেটাই অৱশ্যে দেই এইটো মেথডটোৰ নাম আছিলে এলিমিনেশ্যন বা অপনয়ন সন্ধি শিকিছা নাই শিকিছো তো ইয়াত কি কয় এটোক ক'ব অপ প্লাছ নয়ন হয় নাই মই নাজানো দেই গ্ৰামাৰ জাষ্ট মই ওপৰে কৈছোহে ভয়ো লাগে নহয় এইবিলাক ক'বলৈ তো কিন্তু নাজানো বুলি কৈ লৈছো দেই তো এইটো হয় চাগে অপ প্লাছ নয়ন হয় চাগে দেই যদি হয় মানে অপ মানে উল্টা বুজাব নয়ন মানে কি চকু হয় নাই এনে আমাৰ ধৰা যেতিয়া মানে কি হয় লৰাই যেতিয়া বেয়া কাম কৰে বা লৰাই যেতিয়া কিবা গালি শুনিবলগীয়া কাম কৰে তেতিয়াহ'লে কি বুলি কয় মোৰ চকুৰ পৰা আঁতৰাব বুলি কয় নাই তো চকুৰ পৰা আঁতৰাই দিয়া মানে ঠিক আছে অপনয়ন তো এইটো মতেতো অপ মানেতো উল্টা হ'ব লাগে ঠিক আছে অপ মানে উল্টা হ'ব লাগে বা আঁতৰ হ'ব লাগে দেই মই ফিক্সকে নাজানো আকৌ কৈছো জাষ্ট মই বস্তুটো মিলাবৰ কাৰণেহে কৈ আছো অপনয়ন তাৰমানে চকুৰ পৰা আঁতৰ হয় তো সেইটো কৰে মানে উদাহৰণটো বহুত ভাল লাগে থেংক ইউ তো অপনয়নত কি হয় প্ৰথমটো চকুৰ পৰা আঁতৰ মই ঠিকে কৈ আছো নাই ঠিকে কৈ আছো মিলাই দিলে হ'ল তো কি হ'ব এটা মানে চকুৰ পৰা আঁতৰাই দিব মানে যোগ বা বিয়োগ কৰি পেলাই বুজিলা তো ফৰ এক্সাম্পল টুৱাইচ এক্স লৈছো প্লাছ ৱাই লৈছো আৰু কোৱা কিবা এটা ইকুৱেল টু কি লিখিম ইকুৱেল টু -3 লিখিছো হা অকণ তেতিয়া বনিব মানে মাহল বনিব তেতিয়া তাৰপৰা এইটো ধৰা কি কৰিলো এইটোক ক'লো টুৱাইচ এক্স আৰু এইটোক ক'লো টুৱাইচ এক্স নকৰো এইটো ধৰা এইটোক কম 3x এইটো 3x কৰিলো আৰু এইটোক কম টুৱাইচ হয় তেতিয়া মাহল বনিব বঢ়িয়া আৰু এইটোক ক'লো এইটো মাইনাছ নিদিওঁ এইটো প্লাছ দিম আৰু ৰবা এটা কাম কৰো ঠিক আছে এইটো কি কৰিম এইটো প্লাছ দিম প্লাছ কোৱাচোন কোৱা 1 2 3 4 5 কি কম 7 7 ঠিক আছে অপচনৰ বাহিৰত দিছা হেৰি
তাৰপা ক'ত আছিলে এতিয়া এই দুটা যদি অপনয়ন কৰিবলগীয়া হয় তাৰমানে এটা কি কৰিম চকুৰ পৰা আঁতৰ হৈ কৰিম তো কেনেকে কৰিম ভালকে চোৱা ইয়াত কি কৰিব লাগে অপনয়ন পদ্ধতিত যিটো তোমাৰ কোফিচিয়েণ্ট থাকে বা যিটো সহগ থাকে যিকোনো এটা ভেৰিয়েবলৰ হয় x নহয় y দুইটা সমীকৰণতে কি কৰিম একে সময়তে সেই দুটা আঁতৰাই দিম ইন আদাৰ ৱৰ্ডছ সেই কথাটো কেনেকে ক'ম একে কৰিম মানে তাৰ চিন আৰু তাৰ যিটো মানে মানটো সেইটো একে কৰিম তাৰমানে ফৰ এক্সাম্পল এইটো যে টুৱাইছ এক্স আছে টুৱাইছ এক্সটো চেঞ্জ কৰি 6x বনাই দিম এইটো 3x টো 6x বনাই দিম ঠিক আছে নাইবা কি কৰিম এইটো y আছে এইটো টুৱাইছ y বনাই দিম টুৱাইছ y টো তলত আছে প্লাছ এইটো ডাইৰেক্ট মাইনাছ কৰি দিম মানে এটা কানটোৰ পৰা মাইনাছ কৰি দিম কি হ'ব এটা যিকোনো এটা ইয়াৰ পৰা আঁতৰি যাব হয় হয় বঢ়িয়া হয় স্যাৰ বঢ়িয়া তো কেনেকে কৰিম সেইটোকে চাম তো ফৰ এক্সাম্পল যিটো ইকুৱেশ্যন নম্বৰ 1 আছে এতিয়া চোৱা ইয়াত একো বনাই মেলি থোৱা নাই ইয়াত কিন্তু লুপ হল এটা আছে ইয়াত y এটা আছে দেখিছা তো এটা কাম কৰিম এই ইকুৱেশ্যন নম্বৰ 1 টো 2 এটা দি পেলাই গোটেইগালক মাল্টিপ্লাই কৰি দিম কেলে মাল্টিপ্লাই কৰিম সেইটো মানে দেখিম আমি ৰবা তো লিখিবা ফ্ৰম 1 ডাইৰেক্ট 1 টোকে মাল্টিপ্লাই কৰি ইনে ৰাখি দিব ফ্ৰম নহলে এনেকে ক'ব পাৰা ইয়াত বা নাও এতিয়া যি লিখা এতিয়া লিখিছো দেই এতিয়া তো কি কৰিম 1 ইনটু 2 কৰিম ইকুৱেল লিখিবা জানো ইমপ্লাইজ লিখে ঠিক আছে আৰু এইটো ডাঙৰ স্কুৱেৰ ব্ৰেকেটৰ মাজত লিখে তো ইনটু 2 কৰিবা এতিয়া 2 দি পেলাই তাৰমানে এই লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড দুইটাক মাল্টিপ্লাই কৰিম তাৰমানে 2 ইনটু টুৱাইছ এক্স ব্ৰেকেটডাল সৰুডাল দি দিলেও হৈ যাব টুৱাইছ এক্স প্লাছ ৱাই এই ৱাইটো কেতিয়াবা 4 নিচিনা হৈ যায় ইকুৱেল টু 2 ইনটু মাইনাছ 3 এইটো কেতিয়াও ভুল নকৰিবা যেতিয়া মাল্টিপ্লাই কৰিবা দুইটা চাইডে মাল্টিপ্লাই কৰিবাই সেইটো মানে মনত ৰাখি থোৱা এইটো কি বুলি কয় এইটো ধ্ৰুৱ সত্য বা ব্যাস বাক্য নহয় এইবিলাক বেছি হৈ যাব এইবিলাক গ্ৰামাৰ আছামিজ গ্ৰামাৰ ডেঞ্জাৰ তো ক'ত আছিলে এইটো কি বাক্য ধ্ৰুৱ সত্য মুঠতে ঠিক আছে এইটো তুমি এইটো মানে মেইনটেইন কৰি ৰাখিবই লাগিব সেইদিনা পঢ়িছিলা নাই ল অফ কনজাৰ্ভেশ্যন অফ মাছ ভৰ নিত্যতা সূত্ৰ স্যাৰ এইটোৰ লগত একেই সেই ভৰ নিত্যতা সূত্ৰটো যে এইটোৰ লগত একে কেনেকে একে তুমি যদি ইয়াত এইটো চোৱা এইখন জাষ্ট এখন লগা পালা নিচিনা তোমালোকে জানা বস্তুটো অকণ বেলেগ কৰিবৰ কাৰণে সেইখিনি কথা কৈ আছো দেই তো এইটো কি হয় আৰু ক'বলৈ গ'লে এইটোৱে দুনিয়াৰ চবচে ডাঙৰ সত্য এইটোৱে ইয়াতকে বেলেগ ডাঙৰ মতলব ট্ৰুথ একো নায়েই এইটোৱে চবচে ডাঙৰ ট্ৰুথ ঠিক আছে ইকুৱেশ্যনটোৰ কথা নাই কোৱা জাষ্ট মই সেই তোমাৰ হেৰিটোৰ কথা কৈছো যিটো মানে থিয়ৰিটোৰ কথা কৈছো কি আছিলে ল অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জি মেইনটোতো সেইটোৱে শক্তিৰ সংৰক্ষণ সূত্ৰ নে কিবা বুলি কয় শক্তি নিত্যতা সূত্ৰ তেনেকুৱা কিবা এটা কয় ৰবা তো কি আছে সংৰক্ষণ সূত্ৰ হয় নাই বঢ়িয়া শক্তিকো সংৰক্ষণ কৰে সংৰক্ষণ বাৰু তো কি হ'ব এইটো এটা দগাপালাৰ নিচিনা দগাপালাখন বেয়া হ'ল হ'ব দিয়া তো ইয়াত তুমি যদি 10 কেজি কেনেবাকে দিবলৈ যোৱা ন এড কৰা ইয়াতো 10 কেজি তুমি এড কৰিব লাগিব তেনেকে এই বস্তুটোকে এনেকে ৰিলেট কৰা এক্স ফৰ এক্সাম্পল এটা ইকুৱেশ্যন আছে এক্স প্লাছ বি ৱাই ইকুৱেল টু চি জেড ঠিক আছে এইটো এটা ইকুৱেশ্যন আছে তো এই ইকুৱেশ্যনটোত তুমি যদি 10 এটা এড কৰা এইটো সাইডেও 10 এটা এড কৰিব লাগে হয়নে এইটো পাইছা আগতে পাইছো ঠিক তেনেকে বঢ়িয়া ইয়াৰ পৰা যদি তুমি কিবা এটা ৰিমুভ কৰা যিমান ৰিমুভ কৰা ইয়াতো সেম ৰিমুভ কৰিব লাগিব তাৰ মানে ax তাৰমানে ধৰা ইয়াত যদি তুমি সাপোজ ইয়াৰ পৰা সাপোজ ধৰা তুমি কি বুলি কম 20 মাইনাস কৰা ইয়াৰ পৰাও 20 মাইনাস কৰিব লাগিব তেতিয়াহে এডাল বেলেন্স হৈ থাকিব নহলে বেলেন্স হৈ নাথাকে হ'ব তাৰপিছত তেনেকে যদি এইটো ইকুৱেশ্যনত যদি 5 এটা মাল্টিপ্লাই কৰা ইয়াতো 5 মাল্টিপ্লাই কৰিবই লাগিব এইটো যিটো আমি কৰিছো এইটো বুজাবলৈ গৈ আছো ঠিক আছে আৰু ডিভাইড কৰিলেও একেটা নম্বৰে ডিভাইড কৰিব লাগিব ঠিক আছে ডিভাইড ধৰা সাপোজ 10 দি ডিভাইড কৰিলা ইয়াকো 10 দি ডিভাইড কৰিলা ঠিক আছে ইয়াকো 10 দি ডিভাইড কৰিব লাগিব মানে একে সময়তে দুইটাকে আৰু যে আৰু এটা বস্তু আমি পাওঁ কি একে থাকিলে যে উঠাই দিয়ে মনত আছে ইকুৱেশ্যন এটাৰ দুটা সাইডে যেতিয়া এই তলত একে থাকে তেতিয়া উঠাই দিয়ে যে মনত আছে আছে তো সেইটো একে ল অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জি তো চোৱা এইটো মই সিম্পল হেৰি এটা ডেমনষ্ট্ৰেশ্যন এটা দি দিলো মেথছ কেনেকে ৰিলেট হৈ থাকে গোটেইখিনি বস্তুৰ লগত হ'ব তো এনেকে আৰু এক্সাম্পল পঢ়িম চাগে কেতিয়াবা যদি চান্স পাওঁ বাৰু সেয়াই তো এইটো বুজি পালা ন এইটোতো একো প্ৰব্লেম নাই আৰু এটা কথা এই বস্তুটোৱে মানে আল্টিমেট যিটো ট্ৰুথ ন ল অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জি সেইটোৱে আল্টিমেট ট্ৰুথ গোটেই লাইফৰ গোটেই তোমাৰ হিউমেন লাইফৰ আৰু গোটেই হেৰিয়ৰ মানে সেইটোৰে বেলেগ বেলেগ এক্সটেনশ্যন আছে সেইটোকে বেলেগ বেলেগ নাম দি পেলাই কয় মানে ঠিক আছে সেইটোৰ বেলেগ বেলেগ নাম আছে মুঠতে তো হ'ব এইখিনি বেছি ডিটেইল নাযাওঁ তো এতিয়া চোৱা ইমপ্লাইজ 2 টু যা এইটো 4 হ'ব প্লাছ এইটো হ'ব টুৱাইছ ৱাই
equal to -6 implies এটো সোৱা twice y হৈ গল আমাৰ কামটো কিজি গল এটো কৈ দিয়া ইকুৱেশ্যন নম্বৰ 3 ঠিক আছে এতিয়া সোৱা এই ইকুৱেশ্যনটোৰ পৰা এই ইকুৱেশ্যনটো পালো নাই পালো তো মহাভাৰত চাইছা নাই চাইছো মহাভাৰতত এটা কথা কয় নহয় বিধ্বংসী পুনঃ নিৰ্মাণ কা কাৰণ है ना কিবা বুলি কয় যে শুনিছা লাইনটো শুনিছো স্যাৰ विध्वंस के बाद ही पुनः निर्माण होता है तो सोआ ए যেটো ফার্স্ট हाँ। ইকুয়েশন আছিলে ইকুয়েশন নাম্বার 1 টো আছিলে এই ইকুয়েশন নাম্বার 1 টো মই বেলেগ এটা দি মানে মাল্টিপ্লিকেশন কৰি পেলাই মানে সোয়া বিধ্বংস কৰি দিলো মানে আগৰ যেটো শেপটো আছে জানো আগৰ শেপটো নাই ন নাই তো আগৰ শেপটো নথকাৰ কাৰণে কি হল ই পুনঃ নিৰ্মাণ হল বুলি ক'ব পাৰা মানে ঠিক আছে আৰু ইন্টাৰেস্টিংলি পুনঃ নিৰ্মাণ বুলি একো বস্তু নাই বিধ্বংস বুলি একো নাই গোটেইখিনি বস্তু ৰিপিট হৈ থাকে এনি টাইম এটো বনিলে এটো মানে মিলি গল মাটিৰ লগত আকৌ বনিলে আকৌ মিলি গল এনেকুৱা টাইপ মানে বস্তু ঠিক আছে তো ধ্বংস একো বস্তু নহয় সৃষ্টি একো বস্তু নহয় দেই এটো বস্তু মনত ৰাখিবা আৰু কি কম তেনেকে মানে মনত ৰাখিলে বস্তুবিলাক পঢ়িবলৈ ইন্টাৰেস্টিং হৈ যায় তো এইটোৱে পালো আমাৰ ইকুৱেশ্যন নম্বৰ 3 এতিয়া ভালকে যদি চোৱা ইকুৱেশ্যন নম্বৰ 2 আৰু ইকুৱেশ্যন নম্বৰ 3 একেই মানে ইয়াত একে এটা আছে কি একে আছে টুৱাইস y এটা একে আছে তো ইয়াক কি বুলি কম চকুৰ আগৰ পৰা আতৰ হ তো প্লাস কৰিলে হ'ব নে মাইনাস কৰিলে হ'ব আকৌ লিখিবা বঢ়িয়া আকৌ লিখিবা মাইনাস কৰিলে আকৌ লিখিলেও লিখিবা এগেইন লিখিলেও লিখিবা যি মন যায় লিখিবা দুইটা লিখিবা মাইনাস কৰিবা ন তো কি কৰিবা 2 - 3 কৰিবা implies 2 - 3 কৰিলে কি হ'ব তোমাৰ 3x plus twice y minus 4x plus twice y equal to 7 2 টো আগত লিখিছো ন এটো আগত হ'ব কি 7 minus -6 এইখিনিত আকৌ সাৱধান হৈ যাবা -6 আছে তাৰ আগফালে ব্ৰেকেটডাল দি দিবা ঠিক আছে এইখিনিলৈকে হৈ গল ইয়াৰ পিছৰ ষ্টেপটো কৰিছো কি হ'ব মাজত কিবা ভুল থাকিলে খালি কৈ দিবা দেই মাইনাস এটো তোমাৰ হ'ব 4x এটো হ'ব মাইনাস প্লাস মাইনাস টুৱাইস y ইকুৱেল টু এটো কি হ'ব কিমান হ'ব এটো 7 + 6 হ'ব হয় নাই এই একেখিনিকে কি কৰিম ওপৰত কৰিম একেখিনিকে ওপৰত কৰিলে কি হ'ব তোমাৰ ৰবা দেই এটা যদি ভালকে চোৱা তোমাৰ ফেভাৰিট কামটো কৰি দিয়া আকৌ টুৱাইস y এটো টুৱাইস y গ'ল তাৰ পিছত এটো তোমাৰ 3x আছে -4x আছে এটো হ'ব তোমাৰ -x হয় নাই ইকুৱেল টু এটো কিমান হ'ব 13 implies x equal to -13 এইখিনি সবে জানে ন হয় জানো স্যাৰ বঢ়িয়া জানো বাকি পিছৰ y ভ্যালুটো উলিয়াব পাৰিবা এইখিনি ইমান কৈ নাথাকো আৰু এইখন অকণ ফাংফুং কৰিব পাৰিম ন তো y ভ্যালুটো তোমালোকে উলিয়াবা y ভ্যালু ইয়াৰ পৰা উলিয়াব পাৰিবা এতিয়া বা নাও যি লিখা লিখিলে হ'ল ইকুৱেশ্যন 1 ৰ পৰা y equal to লিখিবা -2 minus twice x x ৰ ভ্যালুটো পুট কৰি দিয়া -2 into -2 into কিমান হ'ব 13 13 13 13 13 হ'ব কিমান হ'ব -13 মাইনাস টা আছে দেই তো ইকুৱেল টু -2 -7 প্লাস 2 3 26 ইকুৱেল টু হ'ব তোমাৰ 24 হয় ন ভুল কৰিলো নি ক'বাত চাই দিবা নহ'লে নাই কৰা ন 25 লিখিলে 20 নাই 4 হয় মই 4 লিখিছো 5 লিখা নাই খালি কম দেখাত 5 নিচিনা লাগিছে প্ৰিন্টিং মিস্টেক এইটো 4 হৈ গ'ল এতিয়া নো প্ৰবলেম হৈ গ'ল ন হ'ল বঢ়িয়া এইটো মুচিলো তো কি হৈ গ'ল আমাৰ অপনয়ন হৈ গ'ল আমাৰ প্ৰতিস্থাপন হৈ গ'ল বজ্ৰগুণনটো নেক্সট টাইম বজ্ৰগুণন কৰিম দেই ক্ৰছ মাল্টিপ্লিকেশ্যন এইটো কাৰ্বাৰত আছে এইটো কিমান 8 মিনিট আছে 8 মিনিটত হৈ যাব কৰি দিওঁ ন কি কোৱা क्या बोलती কৰি দিয়ক पब्लिक কৰক ছাৰ কৰি দিওঁ ন ঠিক আছে তো ওকে তো ফৰ এক্সাম্পল একদম সিম্পল ইকুৱেশ্যন এটা দিয়া সিম্পল মানে কোৱা আৰু ইকুৱেশ্যন এটা কোৱা নৰ্মেল ফোন নাম্বাৰ বেছি হাৰ্ড হৈ যাব কোৱা ইকুৱেশ্যন এটা কোৱা সিম্পল 6x plus y equal to 11 কৰি দিবা 6x plus y equal to 11 ইকুৱেশ্যন নম্বৰ 1 বঢ়িয়া তাৰপা 3x plus 5 equals 7
3x plus 5 equal 7 এটো গম কৰি দিম এটো y2 নাই দেখোন। y টো নাই তাকে কিবা কিমান কৈছিলা 5 7 y কৈছিলা 7 কৈছিলা 5y লিখিছো এটো এডজাস্ট কৰিবা আৰু চকু এডজাস্ট তো কি লিখিবা we have বা here we have লিখিব পাৰা বা আমি পাওঁ যি লিখা we have তো বেছি ধুনীয়া শুনিবলৈ we have লিখিব পাৰা বা ইয়াত যি লিখা দে এটো তোমাৰ ইচ্ছা কথা here ইয়াত যি লিখা here ইয়াত আকৌ এইখিনি লিখি পেলাই পাঠটো বলে ভৰ্তি হৈ গ'ল কেজিং হৈ যাব তো এটো কি লিখিবা a1 equal to কিমান 6 a2 equal to কিমান a2 equal to হৈ গ'ল তোমাৰ 3 তাৰ পিছত a1 a2 হৈ গ'ল ন b1 আহিব b1 equal to আচ্ছা মাইনাস টকা এটা কৰো হা দুটা কাম কৰো এটো অকমান মিলাই লওঁ এটো কোন মিলাই লওঁ তেতিয়া আমাৰ মানে একেটাতে গুটিখিনি হৈ যাব এটো মাইনাস লিখিলা আৰু এটো কি কলা আৰু এটো মাইনাস প্লাস 7 কৈ দিছো দেই ইকুৱেল 0 এতিয়া একে হ'ব ন মানে একেটাতে এডজাস্ট হৈ যাব ইফালে থকা এটা আছে ইফালে থকা এটা আছে b1 কিমান হ'ব y b1 1 b2 কিমান হ'ব -5 সচিনে কৈছিলা ন এই সেকেন্ড ইকুৱেশনটো c1 হ'ব -11 তো আয়ুষ শচীন আজি নাই হয় নি এটা ভজমিলা একেই তাপা c2 এটো 7 আৰু এটো ঠিকে আছে ন এইখিনি এটো -11 লিখিছো কাৰণ এটো সাইড নিব লাগিব 11 টো হয় ন ঠিকে আছে বঢ়িয়া তো এটো কেনেকে কৰে তোমালোকে বেলেগ বেলেগ মেথড হয়। পাব পাৰা দেই মই যেটো ভাল লাগে হেতু কইম তো এটো কেনেকে লিখিবা এতিয়া বুলি লিখা বা নাও যি লিখা এতিয়া লিখিব পাৰা নাও লিখিব পাৰা কি লিখিবা ফাৰ্ষ্টত এটা কাম কৰিবা ফাৰ্ষ্টত লিখিবা x তাৰপৰা লিখিবা y তাৰপৰা লিখিবা 1 তাৰপৰা লিখিবা x কাবা কোন লাগি গৈছে স্যাৰ এটো x তো এফালে কিবা y হে লিখে তেনেকা কিবা নহলে এফালে y লিখে কাবা কিবা ক'ব মন গৈছে নি কোন লাগিছে না কাবা এটো এনেকে কিয় লিখিলা আমিটো এনেকে নাই পোৱা আমি এনেকে নাই লিখা কোনবা এজন দুজনে সবে নহয় বাৰু তেনেকে আছা নি অকমান আগৰ পৰা আকৌ কৈ দিয়কচোন আচ্ছা ৰবা কোনখিনি পা কম জানো কোনখিনি পাই আছিলে মই বেলেগ এটা মোবাইল জয়েন কৰিছো এটো চাৰ্জ হৈ থাকিল আচ্ছা এইখিনিটো হল ন এইখিনিটো গম পাবাই পাম বঢ়িয়া তো আকৌ কৈছো তো লিখিবা নাও বা এতিয়া যি লিখা লিখিবা তো কি হ'ব a1 নহয় x1 নহয় x এ হয় ওকে x y 1 আৰু x তো এই a1 আৰু a2 ভ্যালুটো ফাৰ্স্ট লিখিম x ৰ তলে তলে কি আছে 6 আৰু 3 আছে y ৰ তলে তলে এটো লিখিম 1 লিখিম আৰু -5 লিখিম এটো কি লিখিম -11 লিখিম আৰু এটো 7 লিখিম আৰু একেটাকে এই x ৰ ভ্যালুটোকে আকৌ এবাৰ কত লিখিম ইয়াত লিখিম 6 আৰু 3 x ৰ ভ্যালু নহয় একচুয়ালি a1 আৰু a2 ভ্যালু হৈ গল ন এখিনলৈকে হয় হ'ল স্যাৰ y হে দিম তো therefore কি কৰিবা এডাল লম্বা কেটানিবা কি লিখিবা x লিখিবা এতিয়া এই সিস্টেমটোত কি হয় এই সিস্টেমটোত প্ৰথমতে তোমাৰ a2 আৰু a2 নাই বুলি ধৰি দিব লাগে ঠিক আছে মই যেটো কৰি আছো x টো সোয়া x টো কৰিম কিন্তু x টো ওপৰত লিখিম আৰু এই সিস্টেমটো কমপ্লিট নাই বুলি ধৰি লম দেই ভয়েস অহা নাই নি না আমি শুনি আছো ঠিক আছে শুনি আছো স্যার ঠিক আছে তো কি কৰিবা এই সিস্টেমটো পৰাপত কৈছো দেই এই সিস্টেমটোত কি হ'ব মানে টাইম আৰু 4 মিনিট আছে 4 মিনিট যদি হয় দেখা যাব এটো দি এটোক মাল্টিপ্লাই কৰিবা 1 * 7 মাইনাস কি কৰিবা এটো ইনটু এটো তাৰ মানে -5 ইনটু -11 ইকুৱেল টু y যেটো আছে এই সিস্টেমটোত কি কৰিব লাগে এডাল থাকিব দিয়া এই সিস্টেমটোত কি কৰিব লাগে যেটো y লগত ৰিলেটেড আছে ন তাৰ মানে এটোত কি কৰিম এডাল কাটি দিম কমপ্লিট আৰু এডাল কমপ্লিট কাটি দিম এই সিস্টেমটোত নাই উল্টা হৈছে এই সিস্টেমটোত কি কৰিম এইখিনি কাটি দিম হ'ব আৰু এটো মাল্টিপ্লাই কৰিম কিমান হ'ব -11 * 3 -7 * 6 ইকুৱেল ওপৰত 1 আছে স্যাৰ একো শুনা নাই উপায় নাই আয়ুষ ন উপায় নাই বাকিখিনিয়ে শুনি আছে তোমাৰ নেট স্লো চাগে তো এটো কি লিখিবা যেটো থাৰ্ড নাম্বাৰ থাকিব থাৰ্ড নাম্বাৰত কি কৰিবা থাৰ্ড নাম্বাৰত এই গোটেই সিস্টেমটো কাটি দিয়া অকল এটো ৰাখা মানে এইখিনিও কাট যাব দেই এটো ৰাখা তেতিয়ালে কি হ'ব 6 * 5 6 * -5 -3 * 1 ঠিকে আছে ন কিবা খেলিমেলি হৈছে নি না নাই হয় হোৱা বঢ়িয়া
তোমালোকে এনেকে কৰা নে বেলেগকে কৰা? স্যাৰ ডাইৰেক্ট এই হেৰিটো পাতো মানে চাৰ্টখন নবনাও। চাৰ্ট নবনোৱাই ডাইৰেক্ট কৰা? অ ৱাও মানে ষ্টাৰ্টিং কৰি থৈছো হেৰিত। মই কাৰণে মুখস্থ নহয় আৰু মনত ফাৰ্ষ্টটো থাকে যদি x equal to b1 bc2 minus b2 c1 divided by a1 b2 তেনেকে। ঠিকে আছে মানে হৈ গ'ল থাকি গ'ল মানে 5 5 যা 5 11 যা 50 মানে থাকি গ'ল মনত। হয় সেইটো কৰি থাকিলে আহে অৱশ্যে মানে 42 হ'ব কৰি থাকিলে আহি যাব একো নাই এই তেনেকুৱা স্পীড হ'লেতো ক'বই নালাগে। ইণ্ডিয়াৰ পৰা আমি মানে স্পেচত মানুহ পঠিয়াব পাৰিম মাইনাছ এইটো গ'ল 30 আৰু মাইনাছ এইটো 3 তাৰপিছত আৰু কি লিখিবা বাকী ওপৰখন 2 মিনিট আছে যেন তেন মই উৎপাত কৰি আছো ৰ'বা এইটো এফালে টানি দিলো আৰু এফালে এডাল টানি দিলো বাকীখন ওপৰত লিখিম যে কিবা ভুল হ'লে ক'বা ইমপ্লাইজ এইটো আপলোড হৈ গ'লে নহ'লে সাংঘাতিক ঘটনা হৈ যাব ভুলকৈ আপলোড হৈ গ'লে মাইনাছ এইটো কিমান হ'ব 48 হ'ব হয়নে 48 হয় এইটো হ'ব 5 আৰু এইটো হ'ব 7 আৰু এইটো হ'ব minus 33 এইটো হ'ব হয়নে so therefore লিখিবা therefore x by minus 48 এইটো এটা ষ্টেপতে বাদ দিয়া এইবিলাক কোনে কৈ দিব 1 by minus 33 এনেকৈ লিখিব পাৰা ঠিক আছে তো ইমপ্লাইজ x equal to কি হ'ব মাইনাছ মাইনাছ দুইটা চাইডে আছে কাৰণে কটা গ'ল 48 টো ওপৰলৈ যাব লাগে 48 হ'ব আৰু 33 হ'ব লাগে এইটো কটা গ'লে এইটো যদি কাটকুট যায় মানে কাটকুটটো এনেও যাবই কিমান হ'ব পটাপট কোৱা না 1 মিনিট 14 ছেকেণ্ড আছে এইটো হ'ব তোমাৰ 16/11 আৰু এইটো কিমান হ'ব ইমপ্লাইজ y equal to 75 টো ওপৰত যাব এইটো হ'ব তোমাৰ 33 মানে একচুয়ালি এইটো অলপ টাইম ৰ'ব লাগে মানে লিখিব লাগে therefore y by 7 minus 75 equal to 1 by minus 33 less than 1 minute so y equal to এইটো হ'ব minus 75 by minus 33 এইটো হ'ব তোমাৰ 25 3 11 যা 25 এনসাৰ হৈ গ'ল ন হৈ গ'ল যদি বুজি নাপালা এইখিনিত পৰা যদি কিবা বস্তু বুজি নাপালা মোক নুসুধিবা তো আজিৰ ক্লাছটো ইমানতে শেষ কৰিছো ক্লাছ কৰি বহুত ভাল লাগিলে আমনি নালাগিল কোনো না আমাৰো নাই লগা so thank you so much আকৌ লগ পাম থ্যাংক ইউ